মহানগৰীৰ গীতা মন্দিৰত দুৰ্বৃত্ত জ্বলালে 6খনকৈ বাইক। গীতা মন্দিৰৰ সমীপৰ কৈলাশনগৰত নিশা 6খনকৈ দুচকীয়া বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ। ভস্মীভূত 5খনকৈ বাহন ক্ষতিগ্ৰস্ত সমীপতে থকা এটা নামঘৰৰ। চিচিটিভিত বন্দী এই দুৰ্বৃত্তৰ এই ভয়ানক কাণ্ড। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত। আমি পুনৰ জনাইছোঁ, মহানগৰীৰ গীতা মন্দিৰত দুৰ্বৃত্ত জ্বলালে 6খনকৈ বাইক। গীতা মন্দিৰৰ সমীপৰ কৈলাশনগৰত নিশা 6খনকৈ দুচকীয়া বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ। ভস্মীভূত 5খনকৈ বাহন ক্ষতিগ্ৰস্ত সমীপতে থকা এটা নামঘৰো। চিচিটিভিত বন্দী এই দুৰ্বৃত্তৰ এই কাণ্ড। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত। আমি দৃশ্যাংশ দেখাই আছো, এফালে জ্বলন্ত বাইক। নাই, আমিতো শুই আছিলো, নিশা 1টামান বাজিছে। ওচৰৰ মানুহে মোক মাতিলে, পংকজ দা তোমাৰ ঘৰৰ ওচৰত বাইক জ্বলিছে, উঠি আহচোন। আহিলো, আহি চাওঁ, দেখিলো যে হয় বাইক জ্বলি আছে। তাৰপৰা মই ঘৰৰ মানুহখিনি মাতিলো, ঘৰৰ মানুহখিনি মাতি দেউতা ভাইটি এনেকৈ মাতি পানী মাৰিলো। পানী মাৰি বাইকখিনি হেৰি কৰিছো, আপোনাৰ জুইটো নিয়ন্ত্ৰণ কৰিছো আৰু আৰক্ষীক জনাইছো। ৰাতি আৰক্ষী আহিছে। মোৰ চিচি কেমেৰা ফুটেজত এজন মানুহ জ্বলাই দিয়াটো দেখা গৈছে আৰু, কিন্তু মানুহজন কোন মই স্পষ্ট ধৰিব পৰা নাই আৰু। 1:04 হৈছে। 5খন মান জ্বলিছে, 3খনতো বহুত জ্বলি গৈছে, 2খন অলপ কম হৈছে।